এটাটো নোপোৱাসকলে পাব লাগিব 1250 টকা। এতিয়া আমি 1250 টকাটোকো বাঢ়াই লৈ গৈ থাকিম। দ্বিতীয়তে ডাঙৰ পৰিয়ালত ৰেচন কাৰ্ডখন ভাঙিলে আমি 2টা অৰুণোদয় পাম। লগতে এডিআৰি হ'বনে নাই, পুলিচৰ চাকৰি ওলাবনে নাই, এইবাৰ মই ৰাইজক কৈছো আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। এই 2 লাখ ল'ৰা ছোৱালীৰ 25,000 পুলিচত চাকৰি পাব, 75,000 শিক্ষক শিক্ষয়িত্ৰী চাকৰি হ'ব, 1 লাখ গ্ৰেড 3 গ্ৰেড 4 নাৰ্ছ জুনিয়ৰ ইঞ্জিনিয়াৰ ডক্টৰ 1 লাখ চাকৰি হ'ব। টোটেল 2 লাখ চাকৰি। যোৱাবাৰ দিলো 1,65,000, এইবাৰ হ'ব 2 লাখ, টোটেল 3,65,000। 9,000টো কোনে কোনে পালে? 10,000ও পালে, 9,000ও পালে। কিমান হল? 19,000। মনটো ভাল লাগি আছে? এইবাৰ আমি 10,000 টকা নিদিওঁ, সকলোকে আমি 25,000কৈ টকা দিম। ভাল হ'ব নে বেয়া হ'ব? এটাটো নোপোৱাসকলে পাব লাগিব 1250 টকা। এতিয়া আমি 1250 টকাটোকো বাঢ়াই লৈ গৈ থাকিম। দ্বিতীয়তে ডাঙৰ পৰিয়ালত ৰেচন কাৰ্ডখন ভাঙিলে আমি 2টা অৰুণোদয় পাম। লগতে ৰেচন কাৰ্ডত চাউলটো পায়নে নাপায়? পায়নে? দালি পায়, নিমখ পায়, চেনি পায়। দালিটো ভালনে বেয়া? ভাল, কমপ্লেইনটো নাই। চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো। আৰু কিবা লাগিব নেকি? আৰু কিবা লাগিব নেকি? মিঠাতেল লাগিব, সবকে মিঠাতেল লাগিব। আধা লিটাৰ দিলে হ'ব? আধা লিটাৰ দিলে নহ'ব, পুৰা 1 লিটাৰ লাগিব। ঠিক আছে, দিবতো লাগিব, সবে খুজিছে যদি, হয়নে নহয়? এগৰাকী আইতাই মোক ক'লে যে মামা, দালিটো পাই আছো, নিমখ পাই আছো, চেনি পাই আছো, চাউল পাই আছো, তই তেল দিবি বুলি কৈছ যেতিয়াও তই দিবি, লগতে চাহপাতটো দি নিদিয় কিয়? মই বোলো এইটোতো বহুত পইচা লাগিব। ঠিক আছে আইতা, চৰকাৰখন ভাল কৰি চলক, প্ৰথমতে তেলটো দি লওঁ, তাৰ পিছত আৰু যি পাৰো বঢ়াই লৈ গৈ থাকিম। তাৰ মানে আপোনালোকে চাওক, ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, মহিলাই উদ্যমিতা পাইছে, অৰুণোদয় পাইছে, আৰু আমি ৰেচন কাৰ্ডত চাউল, চেনি, তেল, নিমখ আমি পাব গৈ আছো। মোক যুৱক যুৱতীসকলে সুধি আছে যে মামা, এইবাৰ চৰকাৰ হলে চাকৰি পাম নে নাই, এডিআৰি হ'বনে নাই, পুলিচৰ চাকৰি ওলাবনে নাই। এইবাৰ মই ৰাইজক কৈছো যে ৰাইজ, এইবাৰ আমাৰ চৰকাৰ হলে আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। এই 2 লাখ ল'ৰা ছোৱালীৰ 25,000 পুলিচত চাকৰি পাব, 75,000 শিক্ষক শিক্ষয়িত্ৰী চাকৰি হ'ব, 1 লাখ গ্ৰেড 3 গ্ৰেড 4 নাৰ্ছ জুনিয়ৰ ইঞ্জিনিয়াৰ ডক্টৰ 1 লাখ চাকৰি হ'ব। টোটেল 2 লাখ চাকৰি। যোৱাবাৰ দিলো 1,65,000, এইবাৰ হ'ব 2 লাখ, টোটেল 3,65,000। 9,000টো কোনে কোনে পালে? 10,000ও পালে, 9,000ও পালে। কিমান হল? 19,000। মনটো ভাল লাগি আছে? লাগিছেনে নাই? আৰু লাগিব নেকি? আৰু লাগিব নেকি? নালাগে নেকি? আচ্ছা, কাক কাক নালাগে হাত দাঙক। এতিয়া কাক কাক লাগে হাত দাঙক। বাপৰে, নালাগাৰ ফালে এগৰাকীও নাই, লাগাৰ ফালে চব আছে। গতিকে য'ত বেছি আছে তাততো মই যাবই লাগিব, হয়নে নহয়? সেইকাৰণে এইবাৰ আমি 10,000 টকা নিদিওঁ, সকলোকে আমি
25,000কৈ টকা দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব? সুৰেন ফুকনক ভোট দিব? বিজেপিক জিকাব? নাই। কিছুমান পৰিয়াল ডাঙৰ, ৰেচন কাৰ্ড এখন আছে। যদি পৰিয়ালটোত আমি ৰেচন কাৰ্ড 2খন কৰি দিওঁ, আমাক আৰু অলপ অৰুণোদয় লাগিব। সেইকাৰণে ডিগবৈ সমষ্টিৰ কাৰণে মই সুৰেন ফুকনক নতুনকৈ 10,000 অৰুণোদয় আৰু দিম। 10,000 কিয় দিম? এটাটো নোপোৱাসকলে পাব লাগিব 1250 টকা। এতিয়া আমি 1250 টকাটোকো বাঢ়াই লৈ গৈ থাকিম। দ্বিতীয়তে, ডাঙৰ পৰিয়ালত ৰেচন কাৰ্ডখন ভাঙিলে আমি 2টা অৰুণোদয় পাম। লগতে আমাৰ ডিগবৈ ল'ৰাবিলাকে বিয়া কৰাই বোৱাৰীও আনিব নহয় ডিগবৈত, সিহঁতৰ কাৰণে এটা অৰুণোদয় ৰাখি থ'ব লাগিব, হয়নে নহয়? এতিয়া ল'ৰাবিলাকে বিয়া কৰিলে ক'ব পাৰিব শহুৰেকক, বোৱাৰীকতো মৰম কৰিমেই, লগত মামাই এটা অৰুণোদয় দিব। ডাবল বেনিফিট, হয়নে নহয়? ৰেচন কাৰ্ড কাৰ কাৰ আছে? চবৰে আছে। কাৰ কাৰ ৰেচন কাৰ্ড নাই? ৰেচন কাৰ্ড কাৰ কাৰ নাই? 50-100 ঘৰ 1000 ৰেচন কাৰ্ড দিলে চবেই পাই যাব। ৰেচন কাৰ্ডত চাউলটো পায়নে নাপায়? পায়নে? দালি পায়, নিমখ পায়, চেনি পায়। দালিটো ভালনে বেয়া? ভাল, কমপ্লেইনটো নাই। চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো, আৰু কিবা লাগিব নেকি? আৰু কিবা লাগিব নেকি? মিঠাতেল লাগিব। চবকে মিঠাতেল লাগিব। আধা লিটাৰ দিলে হ'ব? আধা লিটাৰ দিলে নহ'ব, পুৰা 1 লিটাৰ লাগিব। ঠিক আছে, দিবতো লাগিব, চবেই খুজিছে যদি, হয়নে নহয়? এগৰাকী আইতাই মোক ক'লে যে মামা, দালিটো পাই আছো, নিমখ পাই আছো, চেনি পাই আছো, চাউল পাই আছো, তই তেল দিবি বুলি কৈছ যেতিয়াও তই দিবি, লগতে চাহপাতটো দি নিদিয় কিয়? মই বোলো এইটোতো বহুত পইচা লাগিব। ঠিক আছে আইতা, চৰকাৰখন ভাল কৰি চলক, প্ৰথমতে তেলটো দি লওঁ, তাৰপিছত আৰু যি পাৰোঁ বঢ়াই লৈ গৈ থাকিম। তাৰ মানে আপোনালোকে চাওক, ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, মহিলাই উদ্যমিতা পাইছে, অৰুণোদয় পাইছে, আৰু আমি ৰেচন কাৰ্ডত চাউল, চেনি, তেল, নিমখ আমি পাব গৈ আছো।